ঢাকি থকাতে পানী হ'লেও লাগিব। এইটো যোৱা খোজ, এইটো যোৱা আহিছে কিন্তু আৰু উভতিও গৈছে। ই আগত আৰু আছে, এইখিনি পানী হৈ গ'ল আৰু আছে গোটেইখিনি খোজে ভালকৈ খোজ ন হয়। যোৱা গুচি গ'ল, তেওঁলোকৰ ব্যৰ্থতা দেখুৱাই থৈ গ'ল, সম্পূৰ্ণ ব্যৰ্থতা ৰাইজৰ আগত সম্পূৰ্ণ ব্যৰ্থতা দেখুৱাই গ'ল, প্ৰকাশ কৰি থৈ গ'ল যে ব্যৰ্থ, ৰাইজক সুৰক্ষা দিব নোৱাৰাৰ তেওঁলোকে ছবিখন দেখুৱাই থৈ গ'ল। বাঘটো এতিয়াও আজি ৰাতিপুৱা মই প্ৰায় দুপৰীয়া সময়ত সাৰ পাই উঠিছোঁ, উঠি অলপ বাহিৰলৈ গৈছোঁ, তেনেকুৱা চৰাই এটাই মাত দিছে, অলপ বেলেগ ধৰণৰ মাত দিছে। আমাকো এইবিলাক অকণমান নেজানে যে বাঘ চাঘ দেখিলে চৰাই অলপ বেলেগ ধৰণে মাত দিয়ে। মই দুৱাৰখন খুলি ওলাই গৈছোঁ, গৈতো অলপমান গহীন গহীন বস্তু লাগিছে। মোৰ গোহালিটো পিছফালে, মই তেতিয়া গোহালিলৈ ওচৰলৈ গৈছোঁ, গৰুকেইটা শুই আছে। তেতিয়া মই নিশ্চিন্ত, কিন্তু অলপ আগলৈ গৈ গম পাইছোঁ যে নাই, অলপ মানে এইটো বেলেগ ধৰণৰ হেৰি হৈছে। তাৰপিছত ৰাতিপুৱা মই মানুহজনক মাতিলোঁ কাম কৰিবৰ কাৰণে, অলপ ৰোৱা বাকী আছিলে। ট্ৰেক্টৰটো কৈছোঁ বোলো মই কঠীয়া চঠীয়া তুলি আহক, তাৰপিছত মানে তোমাক মাত দিম, তুমি আহিবা, ভয় কৰিব নালাগে, মই আছোঁ বা মানুহ দুজন থাকিব, ৩-৪জন মানুহ হ'ব, আমি কাম কৰিম। কিন্তু এই মানুহজন গৈ অলপ দেখি খেৰ ঘৰটোৰ ওচৰত, গোহালি ঘৰ পাৰ হৈ লগতে খেৰ ঘৰটোৰ ওচৰতে খোজ পাই মোক মাতিলে। মই গৈ দেখিছোঁ যে হয়তো একদম অলপ আগত আহি পেলাই ঘূৰি গৈছে। আজি 16টা দিনীয়া বন বিভাগে বাঘটো ধৰিব চেষ্টা কৰি আছিল, সুন্দৰপুৰৰ পৰা জাল আনিছিল, বিমান যোগে জাল আনিছিল, চেঞ্চৰ কেমেৰা ব্যৱহাৰ কৰিছিল, বৰ্তমানে কিন্তু জিপিএছ কেমেৰাত তেওঁলোকে বহাই থৈছে জংঘলৰ মাজত। হয়, কি ক'ব জংঘলৰ মাজত বহুৱাইছে, কিন্তু এইফালে বহুৱা নাই। যিখিনিত এতিয়া আমি বাঘটো প্ৰত্যক্ষ কৰিছোঁ বা খোজখিনি প্ৰত্যক্ষ কৰিছোঁ, সেইফালে কেমেৰাও নাই, অন্য একো নাই, তাৰ পৰা বাহিৰত আছে বাঘটো। যিহেতু আপোনাৰ 7-8টা বিশেষজ্ঞ দল আহিছিলে, তাৰোপৰি বিমানৰ যোগে জাল আনিছিলে, হয়, ব্যৰ্থ তেওঁলোকৰ ব্যৰ্থতা, চৰম ব্যৰ্থতা দেখুৱাইছে। তেওঁলোকে যে এইটো অৱহেলা কৰিছে তেনেকুৱাহে মানে প্ৰকাশিত হৈছে। অৱহেলাৰ কাৰণে তেওঁলোকে সাৱধানতা নোহোৱাৰ কাৰণে বাঘ এটা ওলাই গুচি গ'ল, ইমান প্ৰচেষ্টা কৰাৰ পিছতো। আপুনি এটা কথা ক'ব বিচাৰে নেকি যে বন বিভাগৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকে আপোনাৰ বন বিভাগে উপযুক্ত নহ'ব, কোনো প্ৰপাৰ ট্ৰেইনিং নাই, ক'ব বিচাৰে নেকি? সেইটো আমি ক'ব নোৱাৰোঁ, ডিপাৰ্টমেণ্টৰ কথাটো আমি ক'ব নোৱাৰোঁ। তেওঁলোকেতো সদায় প্ৰপাৰ ট্ৰেইনিঙে দিয়ে, এক্সপাৰ্ট বুলি কয়। ইয়াত যিখিনি কৈ আছে এক্সপাৰ্টে আহিছে বুলি কৈ আছে। ওৰাঙৰ পৰা এক্সপাৰ্ট আহিছে, নগাঁৱৰ এক্সপাৰ্ট আহিছে, কাজিৰঙাৰ এক্সপাৰ্ট আহিছে, সুন্দৰবনৰ পৰা আহিছে, গোটেইখিনি এক্সপাৰ্ট বুলিতো কৈ আছে। কিন্তু তাৰ ভিতৰতে এইটো হৈছে, সেইটো তেওঁলোকৰ ভিতৰৰ কথা। কি মতলবত কেনেকুৱা কৰি তেওঁলোকে বাঘটো এৰি থৈ গ'ল, তাৰপিছতো আকৌ বাঘটো গ'ল আজি 2 দিন ধৰি বোলে বাঘ নাই, কিন্তু আজিতো বাঘ প্ৰত্যক্ষ হ'ল। তেওঁলোকৰ ব্যৱস্থা, তেওঁলোকে ৰাইজক সুৰক্ষা কেনেকৈ দিব, এতিয়া তেওঁলোকৰ চিন্তা। কিন্তু ৰাইজ জাগৃত হৈ আছে, ৰাইজে কোন মুহূৰ্তত কি ব্যৱস্থা লয় ৰাইজে আমি ক'ব নোৱাৰিম। যিহেতু বন বিভাগ ইয়াৰ পৰা গুচি গৈছে, কিবা কৈ গৈছে নেকি? ৰাইজক একো কোৱা নাই, একো কোৱা সেই বিষয়ে মই নাজানো, গাঁওবুঢ়াহে ক'ব পাৰিব। পলাইছে বুলি কৈছে, ওলাইছে তাতে বাঘ পলাইছে, কিন্তু বাঘ পলোৱা বুলি কৈ ফৰেষ্ট বিভাগ পলোৱাটোৱে প্ৰমাণ কৰিছে। বাঘ পলাইছে কেনেকৈ? ফৰেষ্ট ইমান এটা বৃহৎ বিভাগ এটাৰ আগৰ বাঘ এটা পলাইছে, গতিকে তেওঁলোকৰ ব্যৰ্থতা, গতিকে তেওঁলোকৰ পলায়নটোহে তেওঁলোকে প্ৰকাশ কৰিছে।